হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বকতাৰ পুৰণি নাটগাঁৱত আৰু এই পুৰণি নাটগাঁৱত মই আজি এটা কাৰণে উপস্থিত হৈছো এক বিশেষ দৃশ্য দেখিবলৈ অনুৰোধ কৰিছো মোৰ কেমেৰাপাৰ্চনক যেহেতু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া খেতি বতৰ আৰু খেতি কৰিবলৈ কৃষকক আটাইতকৈ প্ৰয়োজনীয় এবিধ আহিলা হৈছে জাপি যেহেতু ৰ'দ বৰষুণৰ পৰা কৃষকে ৰক্ষা পাবলৈ তেওঁলোকে জাপি ব্যৱহাৰ কৰে আৰু এতিয়া যেহেতু খেতি বতৰ পথাৰত মাটি চহোৱা বতৰ আৰু কৃষকে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ এইটো তেওঁলোকে জাপি পৰিধান কৰে আৰু সেই জাপি তৈয়াৰ কৰাত নিৰ্মাণ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে শিৱসাগৰ জিলাৰ বকতাৰ পুৰণি নাটগাঁৱৰ এইসকল লোকে এই গাঁওখনৰ মূল জীৱিকাই হ'ল কেৱল জাপি নিৰ্মাণ কৰা জাপি তৈয়াৰ কৰা এইদৰে গাঁওখনৰ প্ৰতিটো পৰিয়ালে তেওঁলোকে জাপি নিৰ্মাণ কৰি আহিছে অতি পুৰণি কালৰ পৰা তেওঁলোকে জাপি নিৰ্মাণ কৰি আহিছে আমি কথা পাতিম ইয়াৰ যিসকল বাসিন্দা এই পুৰণি নাটগাঁৱৰ যিসকল বাসিন্দা আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব দাদা যেহেতু দেখিছো আপোনালোকে জাপি বনোৱাত ব্যস্ত পৰিছে এতিয়া খেতি বতৰ কৃষকক বিশেষকৈ জাপিৰ প্ৰয়োজন আহি পৰিছে এতিয়া ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ আৰু আনহাতে আপোনালোকৰ এই গাঁওখনৰ মূল জীৱিকাই হ'ল জাপি নিৰ্মাণ কৰা কি ক'ব এই ক্ষেত্ৰত এতিয়া আমাৰ এইখন গাঁৱত এইটোৱেই মূল কাম তাৰমানে জাপি বনাবই লাগিব ঘৰ দুৱাৰ ল'ৰা ছোৱালী চলাবৰ কাৰণে পঢ়া শুনা অন্যান্য শিতান আছে আৰু চাকৰি বাকৰি নাইকিয়া নহয় এইবোৰকে কৰি আমি চলি কৰি আছো আৰু আপোনালোকে প্ৰতিদিনে কিমান জাপি তৈয়াৰ কৰিলে প্ৰতিদিনে মানে এজন মানুহে 8টা বজাৰ পৰা 4টালৈকে 4টালৈকে মানে কিমান পাৰিব ন কাঠি তোলাই লৈ পেলাই 2টা পাৰিব ফিটিং কৰিব তাতকৈ নোৱাৰে আৰু এইসমূহ জাপি আপোনালোকে ক'ত ক'ত বিক্ৰী কৰে আমাৰ জাপি মানে বিশেষকৈ মানে আমাৰ গাঁৱলৈ বেপাৰী আহে বেপাৰীয়ে জাপি মানে নিয়ে বেপাৰীয়ে হাতত পৰিলে জাপিটো আমি কম দামত যায় 110-20 টকা দিয়ে আৰু তেওঁলোকেই মানে পায়গৈ মানে ধৰক 140 বা 150-200-170কৈ পায়গৈ তেওঁলোকে বজাৰ মাৰে কেৱল এইসমূহ আপোনালোকৰ জাপি কেৱল শিৱসাগৰতে বিকা হয়নে নে শিৱসাগৰ বাহিৰৰ বিভিন্ন বাহিৰলৈ যায় ঠাইলৈ যায় বাহিৰলৈ যায় ক'ত ক'ত যায় বাহিৰলৈ মানে এতিয়া আমাৰ জাপি গৈ শদিয়া পাইছেগৈ বেপাৰীয়ে নিছেগৈ হয় এটা কথা ক'ব লাগিব এই যি শিৱসাগৰ জিলাৰ বকতাৰ যি পুৰণি নাটগাঁৱত নিৰ্মাণ কৰা যিসমূহ জাপি সেই জাপিসমূহ কেৱল শিৱসাগৰতে সীমাবদ্ধ নহয় শিৱসাগৰৰ বাহিৰৰ যিসমূহ বজাৰ সেই বজাৰসমূহতো উপলব্ধ তো কেৱল পুৰুষে নহয় মহিলাও ইয়াত জাপি নিৰ্মাণ কৰিছে আমি কথা পাতিম মহিলাসকলেও আমি কথা পাতিম বাইদেউ জাপি নিৰ্মাণ কৰিছে আপুনি কেতিয়াবা জাপি নিৰ্মাণ কৰিছে ইয়াত এখন ফালে আহিব পৰা বনাই আছো জাপি কিমান বছৰ হ'ল হ'ল 40 মান আপোনাৰ গাঁওখনৰ মূল জীৱিকা জাপি জাপিয়ে হয় যিহেতু এতিয়া পথাৰত মাটি চহোৱা বতৰ কৃষকে বিশেষকৈ ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰে এতিয়া আপোনালোকৰ ব্যস্ততা চাগে এতিয়া সীমা নাই আমাৰ জাপিয়ে পথাৰত ৰুবলৈ লাগে নহয় হালোৱাক লাগে এতিয়া খেতি বতৰ যিহেতু তেনে সময়ত আচলতে এতিয়া জাপি বনোৱা আচলতে আপোনালোকৰ চাগে ব্যস্ততা সীমা নাই নিশ্চয় জাপি বনোৱা ৰাতিপুৱা গধূলি কাম নহয় নাই ন জাপি বনোৱাহে কিমান জাপি এবাৰ বনাইছে এশমান হৈছে আৰু বজাৰ বিক্ৰী কৰিছে বজাৰ নাই বেপাৰী নি আহি কিমান মূল্যত বিক্ৰী কৰে এইবোৰ 100-120 টকা 10 টকা তেনেকুৱা বজাৰ উচিত মূল্য পাইছেনে বজাৰলৈ আমাৰ এই বুঢ়াই হ'ল মানুহ নিব নোৱাৰে নহয় ঘৰত দিলে হ'ব বেপাৰী যি বজাৰৰ উচিত মূল্য সেই উচিত মূল্যটো আপোনালোকে পাইছে নাই উচিতটো নাই 100 পাই 100হে পাওঁ আমি মিছা ক'লে কি হ'ব যিহেতু তেওঁলোকে বাঁহ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে প্ৰয়োগ কৰি এইসমূহ জাপি নিৰ্মাণ কৰে আমি কথা পাতিম আৰু এজনৰ সৈতে দাদা যিহেতু আপোনালোকে জাপি নিৰ্মাণ কৰে আপোনালোকৰ এই যি শিৱসাগৰ জিলাৰ বকতাৰ যি পুৰণি নাটগাঁও সেই পুৰণি নাটগাঁৱৰ পৰাই আপোনালোকৰ এইসমূহ জাপি বিভিন্ন বজাৰত উপলব্ধ হৈ পৰে কি ক'ব জাপিসমূহ নিৰ্মাণ কৰোঁতে যিসমূহ সা সঁজুলি লাগে আপোনাক কি কি লাগে সামগ্ৰী আমাৰ লাগে জাপি বিশেষকৈ আমাৰ বাঁহটো লাগে আৰু বেত লাগে টকুপাত লাগে একেলা টকুপাতৰ দাম এতিয়া 6 টকা 7 টকাও পৰে পাত লৈ আৰু গতিকে বাঁহৰ দামো এতিয়া আপোনাৰ 60 টকা 70 টকা তেনেধৰণে পৰে আৰু গতিকে বেতৰ কাপোৰ 50 টকা গতিকে এতিয়া আমাৰ বাঁহ বেত নহ'লে আমাৰ কামেই নাই বাঁহ বেত আমাৰ মেইন বাঁহ বেত নহ'লে আমাৰ বহি থাকিব লাগিব আমি
আজি 4 দিন জাগল পাতে আমাৰ দিগদাৰ হৈ যায় চলিবলৈ কাৰণ বাঁহ বেত আমি গোটাব নোৱাৰিম গতিকে আমি আগতীয়াকৈ পইচা পাতি খৰচ কৰি হ'লেও এই বস্তুটো আমি ষ্টক কৰি ৰখাওঁ বাঁহ বেত এই টকোপাত এইসমূহ ক'বাই আপোনালোকে আমি এইবোৰ গাঁৱৰে আনো আছে এইখন গাঁও আমি কিনি আনো গছত কাটি আনো পইচা দি পেলাই সেইকাৰণে পাতৰ দাম কাটিবলৈ গ'লে 5 টকা আৰু কাটি দিবলৈ হ'লে 6 টকা 7 টকা লয় তেনেধৰণে চলি আছোঁ আপোনালোকৰ গাঁওখনৰ মূল জীৱিকাই হ'ল আচলতে জাপি নিৰ্মাণ কৰা নেকি নিৰ্মাণ কৰা আৰু জাপি লৈ আমি চলি আছোঁ আৰু জাপি লৈ আমাৰ বহুত মানুহ উপকৃত হৈছে আৰু যথেষ্ট দেখিছোঁ আমি চকুৱে জাপিৰ পৰা বহুত আমাৰ উন্নত হৈছে কিন্তু এতিয়া আমি চলিব পাৰিছোঁ আৰু ল'ৰা ছোৱালীক আমি পঢ়ুৱাব শুনাব পাৰিছোঁ এই জাপিও পায় ক'ত ক'ত বিক্ৰী কৰা হয় জাপি আপোনালোকৰ জাপি আমাৰ বেপাৰীয়ে লৈ যায় আৰু আমি কিছুমান বজাৰ আছে আমাৰ নেমুগী বজাৰতো নিয়ে চেপন নিয়ে আপোনাৰ ৰাজমাহ বজাৰলৈ নিয়ে আৰু কিছুমান বেপাৰীয়ে অকণমান দূৰলৈ চালন দিয়ে অসমৰ বাহিৰৰ ৰাজ্যলৈ গৈছে নেকি জাপি আপোনালোকৰ বাহিৰৰ ৰাজ্যলৈ যাবও পাৰে বেপাৰীবিলাকে পঠিয়াব পাৰে কিন্তু সদ্যহতে আমাৰ অসমৰ বিভিন্ন ঠাইৰ জেগালৈ গৈছে যিহেতু আপোনালোকে জাপি নিৰ্মাণ কৰে আজিলৈকে চৰকাৰে আপোনালোকৰ চকুত পৰিছে না চৰকাৰখনৰ চৰকাৰৰ চকুত এতিয়া পৰিছে নে নাপৰিছে আমি একো বিশেষ নাজানো চৰকাৰে এতিয়া দেখিছে আমাৰ আজি সৰুকালৰ পৰা আমি এইখন গাঁৱৰ মানুহে জাপিত কামত চলি আছে গতিকেলৈ আৰু তেনেধৰণে মাজে মাজে এনেকুৱাবিলাক হৈ থাকে কিন্তু এতিয়ালৈকে আমি একো সা সুবিধা পোৱা নাই চৰকাৰ কিবা আহ্বান জনাব নেকি চৰকাৰ আমি এইটোৱে চিন্তা কৰিছোঁ যে চৰকাৰে আমাক কিবা এটা সাহাৰ্য কৰক শিল্পৰ বিষয়ে যেনে তেনে যি পাবলগীয়া ধৰি লওক কিবা এটা সাহাৰ্য কৰিলে আৰু আমি হ'ম উপকৃত হ'ম গতিকে আমি তেতিয়া কামটো আমাৰ ভাল লাগিব তেনেধৰণে এতিয়া আমি চৰকাৰ সেইটোকে আমি কৰিছোঁ যিহেতু এতিয়া খেতি বতৰ যিহেতু খেতি বতৰত আচলতে কৃষক হওক বা ৰোৱনী হওক তেওঁলোকক আটাইতকৈ প্ৰয়োজনীয় এবিধ আহিলে হ'ল ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি এতিয়া চাগে আপোনালোকৰ জাপি বনোৱাৰ এতিয়া ব্যস্ততা সীমা নাই নে কি কয় নাই আমাৰ জাপি ছিজন আছে এতিয়া আমি লাহেকৈ এতিয়া আমি অহা মাহৰ পৰা ৰোৱনী জাপি চলিব এতিয়া আমাৰ এইটো হালোৱা জাপি চলি আছে বাগানৰ জাপি চলি আছে তেনেধৰণে এতিয়া বাগানৰ জাপি অলপ ডাঙৰ কিন্তু হালোৱা জাপিটো মধ্যমীয়া গতিকে ৰোৱনী জাপিটো সৰু জাপি গতিকে তাৰ 3টা জাপি বনাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা